দাউৰি আহি ভিডিঅ' অলপ কৰি দিলোঁ ভাগৰ লাগছে আগতে মাৰি লওঁ এইটো মেইন বস্তুটো বিৰাট জোৰ পায় মানে সেইটো যদি দিয়া যায় একদম ক'ৰপে বল আহি যায় গম নাপায় সেইটোৱে আগতে আজি বতৰ ধুনীয়া একদম কথা উঠাব লগা এতিয়া আৰম্ভণি ভাল ধুনীয়াকৈ যাওঁ এতিয়া অলপ পইচাবিলাক ৰেডি আছে মই অলপ লৈ যাওঁ ইয়াৰ পৰা লাইন হৈ আছে চাওঁ এই চেগতে আমাৰ কেমেৰামেনজনক অলপ বিশেষভাৱে ধন্যবাদ জনাইছোঁ কাৰণ তেওঁৰ বাবে এই গোটেই ভিডিঅ'খিনি হৈ আছে সেইটোৱে বোকা ফালি ফালি মাছ পথাৰ আৰু এই গতিকে আছে আমাৰ সাতটা ৰোৱনী আৰু ঘৰ এজনী লাগি আছে অলপ মানে মাছ পথাৰটো আমাৰ অলপ হ'বলৈ বাকী আছে আমি কঠীয়াখিনি আগতীয়াকৈ অলপ নি থৈ দিওঁ তাৰ কাৰণে নামি ল'লোঁ আৰু গাইছ মই মানে অলপমান শাৰীৰিকভাৱে অসুস্থ তথাপিতো পথাৰ বুলি এটা বেলেগ ধৰণৰ আৱেগ জড়িত হৈ থাকে যিহেতু ঘৰত থাকিব মন নাযায় আৰু মই ভাবিলোঁ বিশেষভাৱে নোৱাৰিলোঁ অলপকৈ হ'লেওতো মই খুৰাক সহায় কৰি দিব পাৰিম আৰু তেনেকৈ আগবাঢ়িলে মানে সকলোবোৰ কামে ইজি হৈ যায় চব বস্তুটো সেই বুলিয়েই নামি গ'লোঁ আৰু গাইছ আহকচোন পিছৰ পৰৱৰ্তী ভিডিঅ'খিনি চাওঁ ভণ্টিয়ে মানে ৰোৱনীকেইজনীৰ লগত তাইও ৰুই আছে তাকে ময়ো তাইৰ ওচৰলৈ অলপ আহিলোঁ ভাবিলোঁ এটা শ্বট এটা লৈ লওঁ কিবা এটা ধুনীয়া আৰু আপোনালোকে হয়তো গম পাইছে এই খোজৰ শব্দটো যে পানীত যিটো শব্দটো হৈ আছে সেইটো ধুনীয়া মানে বিৰাট ধৰণৰ বেলেগ ধৰণৰ ফিল লৈ থকা যায় আৰু আপোনালোকে হয়তো যদি নামিছে গম পাইছে কেনেকুৱা ধৰণৰ লাগে সেইটোৱে আহকচোন ইহঁতৰ অলপ অনুভৱ জানি লওঁ এনেকৈ পথাৰ মহলা মাৰি মাৰি ৰুই থকাটো বা কাম কৰি থকাটো পথাৰত একদম বেলেগ ধৰণৰ আৰু বুজাইহে বুজিব মানে আজি বতৰ বিৰাট ধুনীয়া হয় খিচখিচে বৰষুণ দি আছে নাচবিয়েই দেহি এই শব্দটোৰ দ্বাৰা আচলতে বতৰটোৰ যিটো পৰিস্থিতি ধুনীয়া হৈ আছে পৰিৱেশটো ধুনীয়া হৈ আছে সেই পৰিৱেশটোক যাবলৈ মানা কৰা হৈছে আৰু পৰোক্ষভাৱে এই বতৰক কোৱা হৈছে নাযাবিয়েই দেহি সেইটোৱে আৰু কণ্টিনিউ যাতে হৈ থাকে সেই আচলতে ভণ্টিহঁতে আৰু খুৰীহঁতে বতৰটোক যিখিনি গুণ গাই থকা হৈছে বা ইমান ধুনীয়া বতৰ বুলি কৈ থকা হৈছে আচলতে তেনে কৰিলে মানে কি হয় তাৰ বিপৰীত প্ৰভাৱটো দেখা যায় আৰু সেইকাৰণেই খুৰীহঁতে কৈছে যে ইমান আৰু কৈ থাকিব নালাগে তাৰমানে সেইটোৱে আগতে কৈছে দেখোন আগতে ক'লে দেখোন ধুনীয়া সেইটো কৰিবি নক'বা ভণ্টি অৱশ্যে ঠিক কথাই কৈছে আৰু ময়ো উপলব্ধি নকৰা নহয় সেইকাৰণে আচলতে এনেধৰণৰ ভিডিঅ'বোৰ বনাই আছোঁ আপোনালোকৰ মাজলৈ দি আছোঁ A few moments later পাপুই মাৰি আছে ট্ৰেক্টৰ গাইছ বলক পাপুৰ ঘৰত যাওঁ আমি সাধাৰণতে বোকা পানীৰে দেহটো ভৰ্তি হৈ থকাৰ কাৰণে আমি মোবাইলটো মানে দূৰত থৈ অহা যায় আৰু সেইকাৰণে দূৰত থৈ অহাৰ পিছত তাই অনুভৱ কৰিলে যে অলপ ভিডিঅ' এটা কৰি লওঁ সেই হিচাপতে তাইকো ধন্যবাদ জনাইছোঁ আপোনালোকক দেখুৱাবলৈ ইমান সুন্দৰকৈ ভিডিঅ' ক্লিপটো লৈ দিয়াৰ বাবে মানে পাপুই মাৰি পোৱা নাছিল আজিয়ে ফাৰ্ষ্ট মাৰি মাৰিছে কিজানি ট্ৰেক্টৰ ফিলিংছ কেনে দেখি দ যাব নোৱাৰি চাইডে দেখাচ্ছি যাব লাগব অলপ দাউৰো পথাৰত আচলতে বোকাত খোজ কঢ়াটোহে বহুত টান কথা তথাপিতো তাই দৌৰি দৌৰি ভিডিঅ'টো বনাইছে গাইজ আপোনালোকে তাইৰ কাৰণে এটা লাইক বা শ্বেয়াৰ এটা কৰি দিব বুলি মোৰ আশা লাগিছে আটা মাৰি থৈ আহিছে নে সেই সময়ত আচলতে মই অলপ আচৰিত হৈছিলোঁ কিয়নো তাই যে দৌৰি দৌৰি আহি ভিডিঅ'টো এই ক্লিপটো ৰাখিব মই ভবাই নাছিলোঁ সপোনতো আৰু সেইবাবে অশেষ ধন্যবাদ দেই ভণ্টি আচলতে বাৰিষাৰ পথত এইবাৰেই প্ৰথম বাৰিষাৰ বতৰত বেলেগ বেলেগ কামবিলাক কৰি থকা যায় যদিও
ট্ৰেক্টৰ মৰা হোৱা নাছিল কোনোদিনে, এইবাৰ হৈছে মোৰ প্ৰথম আৰু এটা নতুন অভিজ্ঞতা। আগতে ভাল লগা আছিল কি ধুনীয়া গৰু দিয়ে হাল বাইছিল, আজিকালি নাই আৰু সেইদিন দেখাব আপোনাক। কিন্তু মাজে মাজে বহুত গুৰুত্বপূৰ্ণ কথাবোৰে কৈ আছিল, কিন্তু মই ট্ৰেক্টৰৰ শব্দৰ কাৰণে একোৱেই শুনা নাছিলোঁ সেই সময়ত। পিছে গোটেই সকলোবোৰ খেতিয়কলৈ মোৰ ফালৰ পৰা এটা ডাঙৰ চেলুট। বাই বাই গাইজ, চাহ দেও পঢ়ি আকৌ পিছত ভিডিঅ' কৰিব। মই ভাবিলোঁ আৰু সি ট্ৰেক্টৰ মাৰি নাখাব, পটককৈ দাউৰি আহি ভিডিঅ' অলপ কৰি দিলোঁ। ভাগ লাগিছে নামত ৰৈ নি তাইলে কামত নোহোৱা চাওঁ নাখাই দেখি বেয়াও লাগে আকৌ। মিৰিণ্ডাৰ বটলত পানী এনেকৈয়ে চলি গৈছোঁ আমি। সুন্দৰকৈ উঠি আছে জুই, আমি ৰুই গৈছোঁ পথাৰত ভুই। আমিবোৰে পথাৰত খাবলৈ বৰমায়ে বনাই আছে লাডু। লাডু মানে তুমি নোৱাৰিলা, মই বাকীখিনি কৰি দি আছোঁ, সেইবাবেহে হৈ যায় সুস্বাদু। কেনে কেনে পাইছোঁ নে গাইজ? অলপমান ধেমালি কৰিলোঁ আৰু দেই গাইজ। আমি মানে সুন্দৰকৈ লৈ অহা মানে ৰুটি আৰু এনেকৈ ধুনীয়াকৈ খানাখিনি খাই আমি গোটৰ পৰাই ধুনীয়াকৈ আকৌ যাত্ৰা কৰিছোঁ পথাৰলৈ। আৰু এই আমাৰ পথাৰত অলপ আগতে ট্ৰেক্টৰ মাৰি থকা জেগাখিনিত আমাৰ খুৰীমা বহুমতে ৰুই আছে, আৰু আমাৰ খুৰাইও পূৰা একদম ট্ৰেক্টৰ ওচৰখিনি মাৰি দিব দিলে, সেইকাৰণে খুৰাই মাৰি আছে। আৰু আমি এতিয়া অলপমান মাছ মাৰিম বুলি ভাবিছোঁ, আহক গাইজ। এনেকৈ পথাৰত আছোঁ যদিও আমি মানে প্ৰাকৃতিকভাৱে সৌন্দৰ্যখিনি উপভোগ কৰিবলৈ এৰা নাই গাইজ। আৰু অলপমান খুৰীমাহঁতৰ ওচৰলৈ আহিলোঁ, পূৰা ৰুই আছে একদম। আৰু কিমান পাৰে ৰ'ব, আমিও হেৰি কৰা যায়। এইটো ধুনীয়া চৰাই উৰি গ'ল, মানে মই কেপচাৰ কৰিব চালোঁ কিন্তু অহা নাই, পৰা নাই ভালদৰে। এনেকুৱাই সৌন্দৰ্য উপভোগ কৰি ধুনীয়া লাগে মানে। যেতিয়া ট্ৰেক্টৰ মাৰি থকা যায় তেতিয়া মানে ট্ৰেক্টৰৰ পিছত কিছুমান মাছ ওলায়, সেইটোৰ কাৰণে আমি ভাবিলোঁ মাছ ধৰিম, আৰু সেইকাৰণে বিৰিণাক পঠিয়াই দিয়া হ'ল ঘৰলৈ জাকৈ আনিবৰ কাৰণে। পিছৰ ভিডিঅ'টোত দিয়া হ'ব, আপোনালোকে তেতিয়ালৈ চাই থাকক।